তো চাওক ডোমেইন বুলি ক'লে চিম্পলি আপোনাৰ চাওক চিম্পল কথাত একদম চিম্পল কথাত ডোমেইন বুলি ক'লে কি বুজি পায় ডোমেইন DOMAIN ডোমেইন তো চিম্পল কথাত একদম ক'বলৈ গ'লে ডোমেইন হ'ল এটা আপোনাৰ নাম ডোমেইন নেম ডোমেইন হ'ল এটা নাম মানে যিটো যাৰ জৰিয়তে মানে কি আপোনাৰ ৱেবছাইট এটা ৰান কৰা হয় মানে ৱেবছাইট এটা চলোৱা হয় থ্ৰু হোষ্টিং ঠিক আছে আমি সকলোবোৰ কথা আলোচনা কৰিম ইন ডিটেইলছত মানে হোৱাট ইজ ডোমেইন কি হয় আৰু হোষ্টিং কি বস্তু সকলোবোৰ বুজি পাব চ' ভিডিঅ'টো শেষলৈ চাই থাকক চ' গাইজ উইথাউট ৱেষ্টিং ইউৰ টাইম লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ' আমি সকলোবোৰ ডিটেইলছত আলোচনা কৰিম একচুৱেলি মানে কি ডোমেইন কি হয় এণ্ড হোষ্টিং প্ৰভাইডাৰ কি হয় সকলোবোৰ আলোচনা কৰিম ডিটেইলছত তো বলক চাই লওঁ আমি অলপ কিছু ডিটেইলছত চাওক facebook.com ঠিক আছে এইটো এটা হ'ল ডোমেইন নেম এণ্ড youtube.com facebook.com youtube.com তাৰপিছত instagram.com চ' এইবোৰ মানে facebook.com youtube.com instagram.com এইবোৰ সকলো হ'ল এটা কি ডোমেইন অল ডেটছ আৰ ডোমেইন নেম ঠিক আছে চ' এইবোৰ হ'ল সকলো মানে এটা ডোমেইন ইউটিউব এটা খুদ ডোমেইন youtube.com facebook.com আৰু instagram.com google.com সকলোবোৰ এটা ডোমেইন নেম আৰু এই ডোমেইন নেম একচুৱেলি বিভিন্ন বেলেগ টাইপৰ ডোমেইন নেম থাকিব পাৰে আপোনাৰ এক্সটেনশ্যনটো বেলেগ হয় মানে চাওক এইবিলাকতো ডোমেইন নেম .com এইবিলাক যে দেখিছে .com facebook.com youtube.com instagram.com চব .com আৰু এই .com এনেকুৱা অকল .comয়ে নাথাকে আপোনাৰ .in থাকে আপোনাৰ বহুত আছে india.in তাৰপিছত .in মানে আপোনাৰ এনেকুৱা মানে কি আপোনাৰ এক্সটেনশ্যনটো বেলেগ থাকে অকল .com বুলি নাথাকে আপোনাৰ আছে আপোনাৰ তেনেকৈ মানে .in তাৰপিছত .xyz এও আছে তাৰপিছত আপোনাৰ XYZ তাৰপিছত তেনেকুৱা বহুত আছে আৰু মানে কি .us এইবিলাক দেশৰ হয় এইবিলাক মানে কি .us তাৰপিছত .net তাৰপিছত এইবিলাক এনেকুৱা মানে বহুত ধৰণৰ মানে কি আপোনাৰ ডোমেইন পাই যায় টেনশ্যন নাই আই হোপ একচুৱেলি ডোমেইন কি বস্তু আপুনি চিম্পল ভাষাত বুজি পালে চিম্পল ভাষাত ক'লে মানে কি ডোমেইন হ'ল এটা নাম আৰু facebook.com youtube.com এই আৰু মানে এইবিলাক মানে কি যে নহওক এতিয়া চাই লওক মানে হোষ্টিং একচুৱেলি হয় কি হোষ্টিং কাক কয় আৰু হোষ্টিঙৰ কাম কি চাই লওক অকণমান হোষ্টিঙৰ বিষয়ে হোষ্টিং বুলি ক'লে আপোনাৰ যে এইবিলাক যে ডোমেইন আছে আপোনাৰ facebook.com youtube.com instagram.com এইবোৰ ডোমেইন চলোৱাৰ কাৰণে এটা বস্তু দৰকাৰ মানে এটা ইঞ্জিনৰ দৰকাৰ চিম্পল কথা ক'বলৈ গ'লে এটা ইঞ্জিনৰ দৰকাৰ আৰু সেই ইঞ্জিনটোকে কয় আপোনাৰ চাৰ্ভাৰ বা আপোনাৰ হোষ্টিং বুলি কয় হোষ্টিং HOSTING হোষ্টিং বুলি কয় হোষ্টিং আৰু যোনে নেকি হোষ্টিং প্ৰভাইড কৰে তাকে কয় হোষ্টিং প্ৰভাইডাৰ আৰু হোষ্টিং প্ৰভাইডাৰ বহুত বেলেগ আছে মই দুটামান নাম কৈ দিছোঁ আপোনাৰ ইয়াতে SiteGround SITE SiteGround GROUND SiteGround নামৰ হোষ্টিং প্ৰভাইড কৰে এই SiteGround কোম্পানী তাৰপিছত GoDaddy তাৰপিছত আপোনাৰ wordpress.com সিও দিয়ে আপোনাৰ হোষ্টিং প্ৰভাইড কৰে মানে GoDaddy আৰু বহুতে জানে চাগে GoDaddy একচুৱেলি আপোনাৰ বহুত পপুলাৰ হয় হোষ্টিঙৰ কাৰণে তো এনেকুৱা বুলি নহয় বহুত আপোনাৰ কি আছে হোষ্টিং প্ৰভাইডাৰ আছে টেনশ্যন নাই চিপ হোষ্টিং তাৰপিছত আপোনাৰ কষ্টলি হোষ্টিঙো আছে বহুত দামী হোষ্টিং মানে তো লৈ ল'ব পাৰিব ইয়াৰ কেনেকৈ হোষ্টিং ল'ব লাগে যদি আপোনাক যদি ছেপাৰেটকৈ ভিডিঅ' লাগে কমেণ্ট কৰিব ঠিক আছে কমেণ্ট কৰিলে হ'ল তো যিয়ে নহওক এইখিনি আছিল আপোনাৰ হোষ্টিং আৰু আপোনাৰ ডোমেইনৰ ওপৰত কিছু কথা আশা কৰোঁ ডোমেইন আৰু হোষ্টিং কি হয় একচুৱেলি কিছু বুজি পালে মানে কি হোৱাট ইজ ডোমেইন একচুৱেলি হয় কি আৰু হোষ্টিঙে একচুৱেলি কাম কি হোষ্টিঙে কি কাম কৰে মানে বুজি পালে তো চিম্পলভাৱে ক'বলৈ গ'লে মানে কি ডোমেইন হ'ল এটা নাম এণ্ড হোষ্টিং হ'ল এটা ইঞ্জিন যিটো নেকি মই ডোমেইনটো চলোৱাৰ কাৰণে মানে কি হোষ্টিং মানে কি আপোনাৰ সেই আৰু ঠিক আছে কিছু বুজি পালে আৰু যদি ইয়াত ডোমেইন আৰু হোষ্টিঙৰ ওপৰত যদি কিবা আপোনাৰ সুধিব লগা আছে নিশ্চয় কমেণ্ট কৰিব ঠিক আছে চ' ডোমেইন এণ্ড হোষ্টিং আৰু এটা কথা কৈ দিওঁ আপোনাক যদি কাৰোবাক যদি ৱেবছাইট লাগে দৰকাৰ আছে যদি বনাব লাগে অভিয়াছলি কমেণ্ট কৰি জনাব মই পাৰিলে মানে কি মই পাৰিলে আপোনাক বনাই দিম এটা ৱেবছাইট মানে আপোনাক কিহৰ ওপৰত ৱেবছাইট লাগে আপোনাৰ দোকানত বা আপোনাৰ যে নহওক মানে কি আপোনাক কেনেকুৱা ধৰণৰ ৱেবছাইট লাগে অভিয়াছলি কমেণ্ট কৰি জনাব
যদি পাৰোঁ মই ডেফিনেটলি বনাই দিবলৈ চেষ্টা কৰিম মানে ঠিক আছে তো যিয়ে নহওক এইখিনি আছিলে আপোনাৰ ডমেইন আৰু হোষ্টিং ডমেইন আৰু হোষ্টিঙৰ ওপৰত কিছু কথা মানে কিছু বুজি পালে আৰু যদি বুজি পোৱা নাই অভিয়াছলি কমেণ্ট কৰিব কমেণ্ট বক্স খালী আছে আপোনাৰ কাৰণে টেনশ্যন নাই ঠিক আছে তো যিয়ে নহওক ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ ইয়াতে সমাপ্ত কৰিছোঁ আশা কৰোঁ নেক্সট ভিডিঅ' সোনকালে লগ পাম চ' টিল দেন বাই গাইজ এণ্ড চি ইউ ইন দ্য নেক্সট ভিডিঅ' আৰু যদি ভিডিঅ'টো চাই অলপ ভাল পালে চ' অভিয়াছলি লাইক কৰি দিব ঠিক আছে तो मिलते हैं फिर नेक्स्ट वीडियो तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो